উত্তৰাখণ্ডৰ বাইক ৰাইডাৰ ননী আৰু অসম বিধানসভা ৰাজ্যত খলকনিৰ সৃষ্টি কৰা এটা খবৰ অসমলৈ অহা উত্তৰাখণ্ডৰ বাইক ৰাইডাৰ ননীৰ বাইক চুৰি হল উল্লেখ্য যে গুৱাহাটীৰ সৰুসজাইৰ এটা গেষ্ট হাউচৰ পৰা 5 মাৰ্চৰ নিশা ননীৰ বাইকখন চুৰি হৈছিল ঘটনাটোৱে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল কাৰণ ঘটনাটোত অসমৰ মান সন্মানৰ কথা জড়িত হৈ পৰিছিল অৱশেষত দেওবাৰ নিশা আৰক্ষীয়ে অভিযান চলাই বাইকখন উদ্ধাৰ কৰাৰ লগতে বাইক চুৰি সন্দৰ্ভত দুজন যুৱকক গ্ৰেপ্তাৰ কৰে ধৃত দুই যুৱক হৈছে ফকিৰগঞ্জৰ ফিৰোজ কাজী বাছানীপাৰা গাঁৱৰ আশৰাফুল দেৱান ননীৰ বাইক ৰাইডাৰৰ ঘটনা ইয়াতে সমাপ্ত হোৱা নাই এই ঘটনা গৈ পালে অসম বিধানসভাৰ সদন মঙ্গলবাৰে সদনত এই প্ৰসংগত সৰব হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য ৰাজ্যত কৰবাত কেতিয়াবা কিবা নিগেটিভ হয় তেতিয়া তাক ক'বলৈ বহুত মানুহ হয় কিন্তু যেতিয়া কিবা ভাল কাম হয় তেতিয়া প্ৰশংসা নকৰে কেইদিনমান পূৰ্বে অসমলৈ অহা এগৰাকী বাইক ৰাইডাৰৰ বাইকখন চুৰি হল অসমত এখন বাতৰি কাকত আছে যিখনে অখিল গগৈৰ দৰে নিগেটিভ কথা কৈ ভাল পায় তেওঁলোকে হেনো বেয়া কথা লিখি ভাল পায় বহিৰাজ্যৰ বাইক ৰাইডাৰৰ বাইকখন অসমত আহি চুৰি হল সেই খবৰ হেনো অসমৰ সংবাদ মাধ্যমত প্ৰকাশ পাব নালাগিছিল ইয়া মুখ্যমন্ত্ৰীৰ মতে সংবাদ মাধ্যমৰ কৰণীয় কাম আছিল মনে মনে মুখ্যমন্ত্ৰীক গৈ ক'ব লাগিছিল বহিৰাজ্যৰ এগৰাকী বাইক ৰাইডাৰৰ বাইক চুৰি হৈছে দুদিনৰ ভিতৰত বাইকখন উলিয়াই দিয়ক যাতে অসমৰ বদনাম নহয় অসমৰ বেয়া কথা লুকুৱাই দিয়ক আৰু মুখ্যমন্ত্ৰীৰ ৰুমত বহি মুখ্যমন্ত্ৰীক জবাবদিহি কৰক এয়া আছিল মুখ্যমন্ত্ৰীৰ মন্তব্য যেতিয়া কোনোবা এখন ৰাজ্যৰ কৰবাত যেতিয়া কিবা এটা নিগেটিভ হয় তেতিয়া তাক ক'বৰ কাৰণে বহুত মানুহ ওলায় কিন্তু যেতিয়া কোনোবা এটা ৰাজ্যত মানুহে ভাল কাম কৰিবৰ বাবে চেষ্টা কৰে তাক প্ৰশংসা নহয় যোৱা 5 দিন আগতে অসমলৈ অহা বাইকাৰ ছোৱালী এগৰাকীৰ বাইকখন চুৰি হ'ল এজ ইউজুৱেল অসমত এখন বাতৰি কাকত আছে মানুহৰ অখিল গগৈ ডাঙৰীয়াৰ প্ৰায় দ্বীপটো হয় বেয়া কথা কৈ ভাল পায় মানে এইটো তেওঁৰো গাত এটা বেমাৰ আছে বেয়া কথা লিখি ভাল পায় ৰাতিপুৱাই মানে কুটকুটাই থাকে বেয়া কি পঢ়িব পাৰো কওঁতে মই ক'ব খুজিছো কি হিমন্ত বিশ্ব শৰ্মা আৰু অসম দুটা বেলেগ অসম হিমন্ত বিশ্ব শৰ্মা এগৰাকী ছোৱালীৰ অসমলৈ আহোঁতে বাইক চুৰি হ'ল হি ইজ এ ইণ্টাৰনেশ্যনেল ট্ৰেভেলাৰ আমি কি কৰিব লাগিব মনে মনে মুখ্যমন্ত্ৰীক গৈ ক'ব লাগিব যে মুখ্যমন্ত্ৰী ডাঙৰীয়া বাইকখন চুৰি হৈছে আমাৰ অসমৰ বদনাম হ'ব দেই আপুনি 2 দিনত ওলাই দিয়ক আৰু এই 2 দিন আমি কতো এই কথাটো নুলিয়াম যাতে আমাৰ অসমৰ বদনাম নহয় দিস ইজ হাউ উই শুড কণ্ডাক্ট আৱাৰসেল্ফ ফৰ দ্য নিউ আছাম অসমৰ বেয়া কথা লুকাই দিয়ক কিন্তু মোৰ ৰুমত আহি মোক একাউণ্টেবল কৰক যে মুখ্যমন্ত্ৰী মহোদয় 72 ঘণ্টা আপোনাক সময় দিছো আপুনি 72 ঘণ্টাৰ ভিতৰত বাইকখন উলিয়াওক আৰু নহলে ছোৱালীজনীক নতুন বাইক এখন চৰকাৰৰ পৰা কিনি দিয়ক আৰু এই 3 দিন ছোৱালীজনীক আমাৰ অতিথিশালাত ৰাখক কাৰণ আমাৰ ষ্টেটৰ বদনাম হ'ব নোৱাৰে বাইকখন চুৰি হোৱাটো সঁচা তাৰ পিছত কোনে চুৰি কৰিছে আপুনি সঁচাটো অসমৰ ভালৰ কাৰণে ক'ব নক'ব দ্যাট ইজ ইয়োৰ মেণ্টেলিটি ইট ইজ ইয়োৰ সাইকোলজি সঁচা মোৰ আজি ঘৰত কিবা এটা ঘটনা হৈছে স্বামী আৰু পত্নীৰ মাজত সত্য বাহিৰত কম নে নকম লৰাজনে বাহিৰত ক'ব নে নক'ব দ্যাট ইজ লেফ্ট টু হিজ জাষ্টিফিকেশ্যন মই কেছ দিব নোৱাৰো মাননীয় অধ্যক্ষ মহোদয় আজি বাইকখন ওলালে নাম কেটা কোনে চুৰি কৰিছিল ক'লে আপুনি হয়তো অলপমান ক'বতো লাগিবই কাৰণ সঁচা ক'বই দিছে অধ্যক্ষ মহোদয় বাইকখন উদ্ধাৰ হোৱাৰ কথাটো হেডলাইন কিন্তু নকৰি যদি চুৰি হোৱাৰ কথাটো হেডলাইন কৰাৰ মোৰ সাহস আছে উদ্ধাৰ হোৱাৰ কথাটো লিখাৰ সাহস মোৰ কিয় নাই আৰু এনে ধৰণৰ ব্যক্তিয়ে মোৰ জননী জন্মভূমিক হতাশা মাজত বন্দী কৰি ৰাখিছে এইসকল ব্যক্তিয়ে অসমত আন্দোলনৰ এটা বীজ ৰোপণ কৰিছিল আৰু এইসকল ব্যক্তি নাথাকিলে 1991 চনতে আলফাৰ সমস্যাৰ সমাধান হ'লহেঁতেন 22,000 যুৱকে মৃত্যুৰ সন্মুখীন নহ'লে অধ্যক্ষ মহোদয় বাইক পালো মই আগতে জানো প্ৰতিদিন পঢ়িছিলো হেডলাইনতটো নাথাকে বাইকখন কোনে চুৰি কৰিছিল আশৰাফুল দেৱান
মহম্মদ আব্দুল জব্বৰ দেৱানৰ ল'ৰা ফকিৰগঞ্জ ধুবুৰী দ্বিতীয়জন কোন আছিল ফিৰোজ কাজী বালতাবাৰী ফকিৰগঞ্জ ধুবুৰী এজ ইউজুৱেল চলি গৈ আছে আকৌ কিবা এটা গণ্ডগোল হলে ভুলতেও যদি গুলি লাগে আপোনালোকে আকৌ হুলস্থুল কৰি দিয়ে আপুনি কিন্তু আজি কলেটো ৰেকৰ্ড কৰি থৈ দিয়ক আৰু পিছত নকব যে অসমত এনকাউন্টাৰ হয় অসমত এনকাউন্টাৰ নহয় হলেতো এইটোৱে হলেতেন কিন্তু অসমত এৰিব নোৱাৰিলেহে পুলিচে কিবা এটা কৰিব লাগে এনকাউন্টাৰটো অসমত নহয় নহলেতো এই দুটাই হৈ গ'লেতেন অসমৰ বদনাম কৰাৰ কাৰণে আমি এইবিলাক কৰাৰ প্ৰশ্নই নুঠে আমি আইনৰ মাজেদি লৈ গৈ শাস্তি দিম মাননীয় অধ্যক্ষ মহোদয় মই বিশ্বাস কৰো অসমৰ নতুন প্ৰজন্মই আন্দোলন বিবৰ্জিত পৰিৱেশত অসমত উন্নয়ন বিকাশ আৰু এক জীৱন্ত অসমক অকল কংক্ৰিটৰ অসমক নহয় য'ত আত্মা আছে য'ত শৰীৰ আৰু আত্মাৰ মাজত সমন্বয় তেনেকুৱা এখন অসমৰ বাবে আজি প্ৰস্তুত কৰিছে বিধায়ক হিচাপে আমাৰ দায়িত্ব সেইখন অসমক যাতে আমি সমৰ্থন কৰোঁ মুখ্যমন্ত্ৰী এনে মন্তব্যৰ পাছতেই বহুতেই কৈছে কেতিয়াবা মুখ্যমন্ত্ৰী কয় বিজেপিৰ সপক্ষে বাতৰি কৰিব লাগে তেতিয়াহ'লে হেনো টিআৰপি বাঢ়ে বিজেপিৰ বিপক্ষে কৰিলে সেই বাতৰি হেনো বাংলাদেশত চলাব লাগিব বুজাই বুজিছে শুনাই শুনিছে দেখাই দেখিছে এটা আপুনি কি কয় সেও আপুনি কমেণ্টত জনাব পাৰে নিউজ ডেস্ক মাই নিউজ নৰ্থ ইষ্ট